নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই কৃপাল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছেই। মই দিয়া উত্তৰবোৰৰ ভিতৰত কিমানটা শুদ্ধ আছিল, কিমানটা ভুল আছিল আৰু মোৰ উত্তৰসমূহৰ পৰা মই কিমান নম্বৰ পাবলৈ সক্ষম হ'ম, সকলোবোৰ তথ্য এই ভিডিঅ'টোত আপোনালোকে গম পাব। চাওক, প্ৰথমতেই মই আপোনালোকক দেখুৱাই দিওঁ যে মই কিমানটা প্ৰশ্নৰ উত্তৰ দিছিলোঁ আৰু কিমানটা প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ আৰু কিমানটা প্ৰশ্নৰ উত্তৰ মোৰ শুদ্ধ হৈছিল, সেই সকলোবোৰ মই প্ৰথমতে আপোনালোকক দি লওঁ। তাৰপিছত মই আপোনালোকক প্ৰশ্নসমূহ দেখুৱাম। বন্ধুসকল, মই এই 135টা প্ৰশ্নৰ ভিতৰত এটা প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ। ভুল উত্তৰ আছিল 5টা আৰু শুদ্ধ উত্তৰ আছিল 129টা। মুঠতে যদি এইটো হিচাপত মই হিচাপ কৰোঁ, তেতিয়াহ'লে মোৰ উত্তৰটোৰ শুদ্ধ উত্তৰৰ বাবে মই টোটেল কিমান স্ক'ৰ কৰিম? 127.75। এতিয়া আপোনালোকে চাওক যে কোনবোৰ প্ৰশ্নৰ উত্তৰ মই ভুলকৈ দিছিলোঁ, তাৰ বাবে মই দুখিত। আৰু যিসকলে ভাবিছিল যে মোৰ বহুত প্ৰশ্ন ভুল আছিল, সেইসকলে চাই লওক যে কোনবিলাক প্ৰশ্ন মই শুদ্ধ উত্তৰ দিছিলোঁ। যিহেতু মই এফ ছিৰিজখন লৈ আহিছোঁ, কুৱেশ্যন বুকলেট কোড এফটো মই আলোচনা কৰি আছোঁ, আপোনালোকে এফৰ লগত মিলাব পাৰিব। ইয়াত চাওক, ইংৰাজীৰ প্ৰশ্ন কাকতখনৰ ইংৰাজী অংশৰ আমি 10টা প্ৰশ্ন দিছিলোঁ, মই উত্তৰ 10টাৰ ভিতৰত 10টাই শুদ্ধ হৈছে। চাওক, অপশ্যন এটোত আছিল হেভ ইউ চিন মাই স্কুল বেগ, ইয়াৰ শুদ্ধ উত্তৰটো চি আছিল। আপোনালোকক মই গোটেইখিনি ভালদৰে নেদেখুৱাম কাৰণ সময় বহুত যাব, সেইকাৰণে মই দেখুৱাইছোঁ। চাওক, কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন চি। এইটো অফিচিয়েল এনচাৰ কি মতেও চিয়ে আহিছে। তাৰপিছত 2টোৰ এনচাৰ হ'ল, কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ হ'ল অপশ্যন এ। তাৰপিছত মই চাওক, এই গোল যিবিলাক কৰি দিছোঁ, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অফিচিয়েল এনচাৰ কি মতেও শুদ্ধই হৈছে। অৰ্থাৎ চাওক, আপোনাৰ দেখা পাই আছে নিশ্চয় যে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল বি, 4ৰ চি, 5 নম্বৰ প্ৰশ্নটো আছিল চি উত্তৰ। মই এই কুৱেশ্যন নম্বৰ 1ৰ পৰা 10লৈ ইংৰাজী অংশৰ যি উত্তৰ দিছিলোঁ, আটাইকেইটা শুদ্ধ হৈছে। কুৱেশ্যন নম্বৰ 11ৰ প্ৰশ্নটো আছিল নিম্নলিখিত কোনখন জিলাক বৰাক উপত্যকাত অৱস্থিত, কোনখন জিলা বৰাক উপত্যকাত উপস্থিত বুলি সুধিছিল। মই অপশ্যন দিছিলোঁ, অপশ্যন এটো শুদ্ধ বুলি দিছিলোঁ আৰু এইটোৱেই শুদ্ধ আছিল। তাৰপিছত চাওক, কুৱেশ্যন নম্বৰ 12, ইয়াত সুধিছিল নিম্নলিখিত কোনটো সমুদ্ৰ পথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে, ইয়াৰ শুদ্ধ উত্তৰটো দিছিলোঁ মই এটোৱে ইয়াৰ শুদ্ধ উত্তৰ আছিল। কুৱেশ্যন নম্বৰ 13ৰ প্ৰশ্নটো আছিল ভাৰতবৰ্ষৰ কোন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল, ইয়াৰ শুদ্ধ উত্তৰ দিছিলোঁ মই ডি, চোল বংশ, গতিকে ডিটোৱে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছিলোঁ মই বিটোৱে শুদ্ধ। সংসদৰ উচ্চ সদনক কোৱা হয়, কি বুলি কোৱা হয়? ৰাজ্যসভা বুলি কোৱা হয়। তাৰপিছত আছিল কুৱেশ্যন নম্বৰ 15টোত চাওক, আলি আয়ে লৃগাং কোন সম্প্ৰদায়ৰ উৎসৱ, অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ আছিল। ময়ো শুদ্ধ উত্তৰ বিয়ে দিছিলোঁ। কুৱেশ্যন নম্বৰ 16টো চাওক, 16টো আছিল নিম্নলিখিত কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিল, মই চিটো উত্তৰ দিছিলোঁ, চিটোৱে শুদ্ধ উত্তৰ। 17 নম্বৰ প্ৰশ্নটো আছিল কাৰ্চেয়ং যিখন ৰাজ্যৰ এক পাৰ্বত্য আস্থান বুলি কৈছে, ইয়াৰ শুদ্ধ উত্তৰটো মই দিছিলোঁ চি, ৱেষ্ট বেংগল, আৰু এইটোৱে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল, এইটোৰ শুদ্ধ উত্তৰ দিছিলোঁ মই অপশ্যন ডি, এইটোৱে শুদ্ধ। কুৱেশ্যন নম্বৰ 19টোৰ প্ৰশ্ন আছিল মেকমোহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰিছিল, ইয়াৰ শুদ্ধ উত্তৰ মই চি দিছিলোঁ, চিটোৱে শুদ্ধ। কুৱেশ্যন নম্বৰ 20, ইয়াত সুধিছিল কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে, ইয়াৰ শুদ্ধ উত্তৰটো আছিল ডি, আৰু ময়ো ডিটোকে উত্তৰ দিছিলোঁ শুদ্ধ বুলি। 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছিলোঁ অপশ্যন এ, নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ, ৰায়পুৰ, অপশ্যনটো দিছিলোঁ। তাৰপিছত আছিল 22 নম্বৰ প্ৰশ্ন, হাউ মেনি কাণ্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ লেণ্ড বৰ্ডাৰ্ছ উইথ, ভাৰতবৰ্ষই কেইখন দেশৰ স্থল সীমা স্পৰ্শ কৰে, ইয়াৰ উত্তৰ দিছিলোঁ মই অপশ্যন বি 7 বুলি, 7টোৱে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23টোৰ উত্তৰ দিছিলোঁ মই অপশ্যন ডি কাবেৰী নদী বুলি। নিম্নলিখিত সমূহৰ পৰা আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰক, ইয়াৰ শুদ্ধ উত্তৰটো ডি আছিল আৰু ময়ো ডিয়ে উত্তৰ দিছিলোঁ। তাৰপিছত আহি গ'ল নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মূলা গাভৰুৱে যুদ্ধ কৰিছিল, ইয়াৰ শুদ্ধ উত্তৰটো আছিল তুৰ্বক।
অপশ্যন বি টো আছিল কুৱেশ্যন নম্বৰ 25 টো আছিল কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন এ বহুতে কৈ আছিল অপশ্যন এ টো নহয় সি টো হ'ব লাগে বুলি কৈছিল কিন্তু আসলতে উত্তৰটো এ টোৱে শুদ্ধ আছিল কুৱেশ্যন নম্বৰ 26 বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো বেৰোমিটাৰ চি আছিল ময়ো চি এ দিছিলোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 27 টো মোৰ শুদ্ধ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন এ জৰ্জ ৱাশ্বিংটন এইটো শুদ্ধ আছিল মোৰ উত্তৰ চাওক 28 নম্বৰ প্ৰশ্নটো মই ভুল উত্তৰ দিছিলোঁ 28 নম্বৰ প্ৰশ্নটো সুধিছিল নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ নাগৰিকত্বৰ মাপকাঠি নহয় মই কৈছিলোঁ চি টো কিন্তু আসলতে শুদ্ধ উত্তৰটো হ'ল বি এইটোৱে মোৰ উত্তৰটো কি আছিল ভুল আছিল আপোনালোকে ঠিক কৰি ল'ব নেক্সট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 29 ইয়াত যেটো প্ৰশ্ন আছিল অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয় ইয়াৰ অপশ্যন আছিল ডি টো শুদ্ধ গতিকে ডি টোৱে মই দিছিলোঁ কুৱেশ্যন নম্বৰ 30 ইয়াৰো শুদ্ধ উত্তৰ আছিল ডি মই ডি দিছিলোঁ কুৱেশ্যন নম্বৰ 31 ইয়াৰ শুদ্ধ উত্তৰ আছিল চি টোৱে মই শুদ্ধ উত্তৰ বুলি দিছিলোঁ 32 নম্বৰ কুৱেশ্যনটো আছিল প্ৰাচীন অসম মুলুকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ আছিল কুৱেশ্যন নম্বৰ 33 টো আছিল অপশ্যন চি টো শুদ্ধ 34 ৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ তাৰপিছত চাওক 35 নম্বৰ কুৱেশ্যনটো আছিল কথাকলি কোনখন ৰাজ্যৰ এক নৃত্যশৈলী ইয়াৰ শুদ্ধ উত্তৰটো চি আছিল ময়ো চি এ উত্তৰ দিছিলোঁ 36 নম্বৰটোৰ শুদ্ধ উত্তৰটো মই চি কৈছিলোঁ চি টোৱে তাৰ শুদ্ধ উত্তৰ আছিল আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ আছিল তেওঁ মেচিডোনিয়াৰ আছিল গতিকে চি অপশ্যনটো শুদ্ধ ময়ো দিছিলোঁ আৰু অফিচিয়েল এনসাৰ কি মতেও চি টোৱে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 37 টো শুদ্ধ উত্তৰ আছিল অপশ্যন ডি চাওক ময়ো ডি এ দি থোৱা আছে 38 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো মই ডি দিছিলোঁ ডি এ শুদ্ধ উত্তৰ 39 নম্বৰটো মোৰ শুদ্ধ হৈছিল অপশ্যন বি টো 40 নম্বৰ কুৱেশ্যনটোৰো শুদ্ধ হৈছিল উত্তৰটো বি কুৱেশ্যন নম্বৰ 41 টো মই বি দিছিলোঁ বি এ উত্তৰ শুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 42 এইটো মই শুদ্ধ উত্তৰে দিছিলোঁ 15 ডিগ্ৰী 43 নম্বৰ কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 43 টো ইয়াৰ উত্তৰ দিছিলোঁ মই এটোৱে শুদ্ধ 44 টো মোৰ শুদ্ধ হৈছিল অপশ্যন চি কুৱেশ্যন নম্বৰ 45 টোৰ শুদ্ধ উত্তৰ আছিল অপশ্যন চি ময়ো শুদ্ধ উত্তৰ চি এ কৈছিলোঁ 46 ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 47 টো মোৰ শুদ্ধ হৈছিল অপশ্যন চি আপোনালোকে চাই যাব যদি অসুবিধা হয় আপোনালোকে ভিডিঅ'টো ৰখাই ল'ব ৰখাই লৈ চাব কুৱেশ্যন নম্বৰ 48 অপশ্যন ডি টো মোৰ শুদ্ধ আছিল আৰু শুদ্ধ অপশ্যন ডি টোৱে হয় 49 টো চাওক ইয়াৰো উত্তৰ মই শুদ্ধই দিছিলোঁ 50 টো শুদ্ধ উত্তৰ দিছোঁ 51 টো মোৰ উত্তৰটো শুদ্ধ আছিল এইটো প্ৰশ্নলৈও এটা বিতৰ্ক হৈছিল যে বহুতে ভাবিছে যে মানডে টো শুদ্ধ হ'ব আসলতে উত্তৰটো সানডে হ'ব বি অপশ্যনটোৱে শুদ্ধ পিছত বহলভাৱে আলোচনা কৰিম এনেধৰণৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ বহুতে ভুল কৰি থৈ আহিছে 52 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ বহুতে কি কৰিছে এই চি অপশ্যনটোক দিছে শুদ্ধ বুলি উত্তৰটো হ'ব ডি নেক্সট প্ৰশ্ন চাওক কুৱেশ্যন নম্বৰ 53 ৰ শুদ্ধ উত্তৰটো হ'ব ডি তাৰপিছত 54 ৰ শুদ্ধ উত্তৰটো আছিল বি ইয়াতো মোৰ ভুল হোৱা নাই এইকেইটা গোটেইকেইটা শুদ্ধই হৈছে 56 57 চাওক 57 টো শুদ্ধ হৈছে 58 টো শুদ্ধ হৈছে 59 টো বহুতে ভুল কৰি থৈ আহিছে 59 টো একদম সিম্পল কুৱেশ্যন আছিলে এইটোৰ উত্তৰটো ডি আছিল 59 ৰ পিছত 60 টোৰ শুদ্ধ উত্তৰ আছিল এ 61 টোৰ চাওক শুদ্ধ উত্তৰ আছিল অপশ্যন ডি এইবিলাক সকলোৱে শুদ্ধই কৈছে নিশ্চয় তাৰপিছত চাওক এই 62 টো শুদ্ধ 63 নম্বৰ কুৱেশ্যনটো মোৰ শুদ্ধই হৈছে 64 টো শুদ্ধ হৈছিল শুদ্ধ নোহোৱা অংক প্ৰশ্নবিলাক মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আসলতে চাওক 65 শুদ্ধ 65 টো শুদ্ধ হৈছে 66 টো মোৰ শুদ্ধ হৈছে 67 টো মোৰ শুদ্ধ হৈছে তাৰপিছত 68 টো যিবিলাক শুদ্ধ হৈছে মই ইয়াত চাওক ভুল কৰি থোৱা আছে আৰু যদি ভুল হয় তেতিয়া মই ইয়াত ক্ৰছ কৰি দিম তো এইটো শুদ্ধ এই প্ৰশ্নটো বহুতৰে কনফিউজ হৈ গৈছিলে বহুতে পাঠান লিখি থৈ আহিছে
অপশ্যন ডি টু কাশ্মীৰ ফাইলটো 2023 চনত 23 বৰ্ষত ৰিলিজ হোৱা নাছিল, অৰ্থাৎ মুক্তি লাভ কৰা নাছিল। ই 2022 চনত মুক্তি লাভ কৰিছিল। তাৰপিছত আহি গ'ল এইটো 69 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো আছিল বি, ময়ো বি এ দিছিলোঁ। তাৰপিছত 70 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ আছিল অপশ্যন বি, ময়ো বি এ দিছোঁ। 71টোৰো শুদ্ধ উত্তৰ মই দিছিলোঁ ডি। তাৰপিছত চাওক 72টো এইটোৰ শুদ্ধ উত্তৰ দিছিলোঁ, কিন্তু 73 নম্বৰ কুৱেশ্যনটোৰ মোৰ উত্তৰ ভুল আছিল। মই দিছিলোঁ অপশ্যন চি টু মেজৰ জেনেৰেল বুলি দিছিলোঁ। ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত নিম্নলিখিত কোনটো সৰ্বোচ্চ পদ? ভাৰতীয় সেনাৰ পদবীৰ ভিতৰত এই 4টা যে পদবী আছে, এই 4টাৰ ভিতৰত বি টু শুদ্ধ উত্তৰ আছিল। মই দিছিলোঁ চি, এইটোৱে মোৰ ভুল আছিল। তাৰপিছত চাওক 74 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰেই দিছিলোঁ। 75 নম্বৰটোৰ মই শুদ্ধ উত্তৰ দিছিলোঁ। 76ৰো শুদ্ধ উত্তৰ হৈছিলে। 77টো শুদ্ধ আছিল। 78 নম্বৰটো চাওক, 78 নম্বৰো শুদ্ধ, 79 নম্বৰো শুদ্ধই আছে। 79ৰ পিছত 80টো মোৰ শুদ্ধ হৈছিল। 81টো চাওক, 81 নম্বৰ কুৱেশ্যনটো মোৰ শুদ্ধ আছিল। 82 এই প্ৰশ্নটোৰ উত্তৰো মই শুদ্ধই দিছিলোঁ। 83টো চাওক, 83টো মই শুদ্ধ দিছিলোঁ। এই প্ৰশ্নটো কিন্তু বহুতে ভুল কৰিছে, বহুতে মোক কমেণ্ট কৰিছে যে এইটো প্ৰশ্ন মোৰ ভুল হৈছে বুলি, কিন্তু এইটো শুদ্ধ আছিল। 84টো শুদ্ধ। 85 এইটো শুদ্ধ। 86টো চাওক, 86টো এ দিছিলোঁ মই, এইটো শুদ্ধ। 87টো মোৰ শুদ্ধ হৈছিল। 88 নম্বৰটো মোৰ শুদ্ধ আছিল। 89 নম্বৰটো চাওক, এইটোও শুদ্ধ আছিল। 90 শুদ্ধ। 91 এইটোও শুদ্ধ। 92 প্ৰশ্নটো চাওক, এইটোও শুদ্ধ। 93টো চাওক, এইটোও শুদ্ধ। 94টো শুদ্ধ। 95 এইটো মোৰ শুদ্ধই আছিল। 96টো মোৰ শুদ্ধই। ইয়াত 97, 98 এইবোৰ প্ৰশ্ন মোৰ বহুতে কমেণ্ট কৰিছে যে মোৰ এইবিলাক ভুল হৈছে বুলি। চাওক 97ৰ মই উত্তৰ দিছিলোঁ 7 বুলি, এইটো শুদ্ধ। 98ৰো উত্তৰ মোৰ শুদ্ধই আছিল। 99টো চাওক, 99টো বহুতে কমেণ্ট কৰিছে যে আপোনাৰ এইটো ভুল হৈছে। এইটোৱে মই দিয়াটো আছিল অপশ্যন এ, অপশ্যন এটোৱে শুদ্ধ আছিল। 100টো মোৰ শুদ্ধ। এইবিলাকত মোৰ ভুল হোৱাই নাছিল। চাওক 101 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধ আছিল। 102 নম্বৰটো মোৰ শুদ্ধ হৈছে। 102 নম্বৰটো বহুতৰ ভুল হৈছে এইটো কাৰণে তেওঁলোকে বদমাছটোক ইগন'ৰ কৰিব দিছে। মানে বদমাছৰ নিয়মটো আপোনাক এৰি দিব কৈছিলে। আপোনালোকে বদমাছৰ নিয়মটো মনত ৰাখিছে ইমানেই ভালকৈ যে বদমাছ এপ্লাই কৰিয়ে দিলে। বদমাছ এপ্লাই কৰিলে উত্তৰটো নিমিলে, বদমাছ এপ্লাই নকৰিলেহে উত্তৰটো মিলিব। তো ইয়াত আছিল এইটো প্ৰশ্নৰ উত্তৰ এইটো। চাওক এই প্ৰশ্নটো মোৰ ভুল হৈছিল। 104 নম্বৰ প্ৰশ্নটো মই দিছিলোঁ 19 নহয়, আচলতে এইটো হ'ব লাগিছিল 21। তাৰপিছত 105 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধই আছিল। 105 নম্বৰ প্ৰশ্নটো চাওক, মোৰ শুদ্ধই আছিল। 106 নম্বৰ প্ৰশ্নটো চাওক, এইটো মোৰ শুদ্ধ। 107 নম্বৰটো মোৰ শুদ্ধই। মানে ভুল হোৱা প্ৰশ্ন একেবাৰে কম বুলি আপোনাক মই কৈছোঁৱেই। 108 নম্বৰ প্ৰশ্নটো মই শুদ্ধ কৰিছোঁ ঠিকেই। 109 নম্বৰ প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন এটা মই কিন্তু ভুল কৰি দিলোঁ, কাৰণ বেছি সহজ হ'লেই কি হয় আচলতে ভুল হৈ যায়। ইয়াত হাউ মেনি মিলিগ্ৰামছ মেক 1 কিলোগ্ৰাম এইটো কথা কৈছে। 1 কিলোগ্ৰামত মুঠতে কিমান মিলিগ্ৰাম হয়? ইয়াৰ উত্তৰটো মই একেবাৰে কোনো হিচাপ নিকাচ নকৰাকৈ বহাই দিছিলোঁ বি। আচলতে বিটো নহয়, এই ডিটোহে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইমান ডাঙৰ ভুল মই কেনেকৈ কৰিলোঁ মই নিজেও গম নাপাওঁ। আচলতে যেতিয়া আপোনালোকে লাইটলি ল'ব কুৱেশ্যনটোক তেতিয়াই ভুল হোৱাৰ সম্ভাৱনা থাকে। এই অংকটো মোৰ ভুল হ'ব নালাগিছিল আচলতে। এইটো উত্তৰটো হ'ব ডি। তাৰপিছত আহি গ'ল 110 নম্বৰ প্ৰশ্ন। 110 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈ গ'ল ডি। 111 নম্বৰটোৰ শুদ্ধ উত্তৰ বি আছিল, ময়ো বি এ দিছোঁ। 112 নম্বৰটো চাওক, 112 নম্বৰটো বহুতে কয় যে আপোনাৰটো ভুল হৈছে, কিন্তু এইটো উত্তৰটো মই দিয়া বিটোৱেই শুদ্ধ উত্তৰ আছিল। তাৰপিছত 113 নম্বৰটো মোৰ উত্তৰ শুদ্ধ আছিল। এই প্ৰশ্নবোৰ লৈয়ে মোক বহুতে কমেণ্ট কৰিছে, বহুতে কিবা কিবি কৈছে। তেওঁলোককতো মই হয়তো নাপাম চাগে। যদি আপোনালোকে ভাবে যে তেওঁলোকৰটো কি আছিল, মোৰটো কেনেকুৱা হৈছে, অফিচিয়েল এনচাৰ কি মতে যেতিয়া উত্তৰ আহিছে এতিয়া আৰু সন্দেহ কৰিবলগীয়া একো নাই, কাৰণ মোৰটোৱে শুদ্ধ হৈ আছে।
114 নম্বৰ ডি আছিল, এইটো শুদ্ধ। তাৰপিছত 115 নম্বৰটো চাওক, 115 নম্বৰ উত্তৰটো 72, এইটো শুদ্ধ। 116 নম্বৰটো মোৰ শুদ্ধ উত্তৰেই আছে। 117 নম্বৰটো ইয়াত কোনো সন্দেহ নাই, চিটো দিছিলোঁ, ইয়াৰো শুদ্ধই। 18 নম্বৰটো চাওক, এইটো মোৰ শুদ্ধই আছিল। 19 নম্বৰটো মই দিছিলোঁ চিটো শুদ্ধ। তাৰপিছত 20 নম্বৰটো মোৰ শুদ্ধই আছিল। যিবোৰ মই কৰি দিছোঁ সেই অংকবিলাক চব শুদ্ধই আছিল। 22 নম্বৰটো শুদ্ধই আছিল, চাওক ডিটো শুদ্ধ উত্তৰ। তাৰপিছত 23 নম্বৰটোৰ শুদ্ধ উত্তৰ মই দিছিলোঁ ডিটোৱে শুদ্ধ। প্ৰশ্নবোৰ চাব, এই প্ৰশ্নবোৰ আপোনালোকে নিজৰ তাত লিখি ৰাখিব, কাৰণ পৰৱৰ্তী পৰীক্ষাসমূহত এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ডাউট। চাওক এইটো প্ৰশ্নৰ উত্তৰো শুদ্ধ। 125 নম্বৰটো মোৰ শুদ্ধ হৈছে, কিন্তু 126 নম্বৰটো মোৰ ভুল আছিল। 126 নম্বৰটো মই চি উত্তৰ দিছিলোঁ, কিন্তু হৈছিল ডিটোহে শুদ্ধ আহিছে। 127 নম্বৰটো শুদ্ধ আহিছে। 128 নম্বৰটো মই প্ৰশ্নৰ উত্তৰ কৰা নাছিলোঁ, কাৰণ যেতিয়া মই প্ৰশ্নৰ উত্তৰবোৰ কৰি আছিলোঁ তেতিয়া মোৰ ব্ৰেইনে ঢুকিয়ে পোৱা নাছিল যে ইয়াৰ উত্তৰটো কি হ'ব। পিছত মই গম পালোঁ যে আচলতে ইয়াত চাওক, এই আচ্ছাদিত অঞ্চলবোৰ চব তলত আছে, এই সোঁফালৰ একেবাৰে তলত আছে, কিন্তু ইয়াত ওপৰত আছিল। গতিকে সেইটোৱে আছিল শুদ্ধ উত্তৰ, চিটোৱে শুদ্ধ আহিছে। কিন্তু মইতো এইটো উত্তৰ দিয়া নাছিলোঁ, আপোনালোকক যেতিয়া ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তেতিয়া এই উত্তৰটো মই পাৰা নাছিলোঁ, সেইকাৰণে মই এইটো উত্তৰ ধৰি ৰখা নাই, এইটো উত্তৰ নিদিয়াৰ হিচাপত ৰাখিছোঁ। তাৰপিছত চাওক 29 নম্বৰ প্ৰশ্নটো আছিল, এইটো ইয়াৰ উত্তৰটো চি দিছিলোঁ, চিয়ে শুদ্ধ উত্তৰ। তাৰপিছত 30 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধই আছিল। 31 নম্বৰ প্ৰশ্নটো চাওক, 31 নম্বৰ প্ৰশ্নটো মই ডি বুলি কৈছিলোঁ, এই ডিটোৱে শুদ্ধ আছিল। বহুতে কমেণ্ট কৰিছে এইকেইটা ভুল হৈছে বুলি, কিন্তু কমেণ্ট কৰাসকলে গম পাইছে যে এতিয়া আচলতে মোৰটোৱে শুদ্ধ আছিল। তাৰপিছত চাওক 32 নম্বৰ প্ৰশ্নটো চি দিছিলোঁ, চিয়ে শুদ্ধ। 33 নম্বৰ উত্তৰটো দিছিলোঁ বিয়ে শুদ্ধ। তাৰপিছত আকৌ 34 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কি হৈছে, মই দিয়াটোৱেই হয়, বিটোৱে শুদ্ধ। তাৰপিছত 135 নম্বৰ প্ৰশ্নটো মোৰ শুদ্ধই আছিল। মুঠতে মই এটা হিচাপ কৰি দেখুৱাইছোঁ আপোনালোকক, এইটো চাওক, মই এই প্ৰশ্ন কাকতখনৰ আপোনালোকক উত্তৰ দিছিলোঁ গোটেইকেইটাৰে, 135টাৰে উত্তৰ দিছিলোঁ, কিন্তু 35ৰ ভিতৰত এটাৰ উত্তৰ মই কোৱাই নাছিলোঁ যে কোনটো হ'ব। আচলতে মই ধৰিবই পৰা নাছিলোঁ, সেইকাৰণে এটা প্ৰশ্ন ৰাখিলোঁ, এই প্ৰশ্নটো মই দিয়া নাই বুলি ধৰিলোঁ। তাৰপিছত 5টা প্ৰশ্ন ভুল হৈছিল, 5টা প্ৰশ্নৰ বাবে মই -1.25 পালোঁ। শুদ্ধ উত্তৰ আছিল 129টা, 129ৰ ভিতৰত যদি 1.25 কাটি দিয়া যায় তেতিয়াহ'লে কি হ'বগৈ, 127.75 হ'ব স্ক'ৰ। তো এনেকুৱা স্ক'ৰ আপুনি খুব কমেই পাব, কাৰণ এটা পৰীক্ষা হৈ যোৱাৰ পিছত যেতিয়া কাউণ্ট কৰা হয় তেতিয়া উত্তৰবিলাক বহু উত্তৰ মনত পৰি যায়, কিন্তু পৰীক্ষা হলত ইমানখিনি স্ক'ৰ কৰাটো সম্ভৱ নহয়। যি কি নহওক, আপোনালোকে কেনেকুৱা নম্বৰ পাইছে আপোনালোকৰ প্ৰশ্নবোৰৰ লগত মিলাই চাব। যদি কাৰোবাৰ এই প্ৰশ্ন উত্তৰসমূহৰ লগত সন্দেহ থাকে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন ৰেজ কৰিব পাৰিব, তাতো লিংক দিয়া আছে, আপোনালোকে লিংকত গৈ কমপ্লেইন ৰেজ কৰিব পাৰিব। মই ভাবোঁ যে ইয়াত এটা প্ৰশ্নৰো কোনো ধৰণৰ বিতৰ্কিত উত্তৰ দিয়া নাই, গতিকে আপোনালোকে কমপ্লেইন ৰেজ কৰিও লাভ নহ'ব। চ' কমপ্লেইন ৰেজ কৰিব নালাগে। যদি পাৰে আপোনালোকৰ এনচাৰ শ্বীটখন ডাউনলোড কৰি ল'ব বা এনচাৰ শ্বীটখন লৈ ল'ব, লৈ তাৰপিছত এই উত্তৰসমূহৰ লগত মিলাই চাব যে আপুনি চিলেক্ট হ'ব নে নহ'ব। তো ধন্যবাদ সকলোকে। যদি এনেধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।